নমস্কাৰ অসমবাসী ৰাইজ আপোনালোকক মই আজি এনেকা এটা বস্তু দেখুৱাম আপোনালোকে দেখি হয়তো আচৰিত হ'ব মোৰ এটো দেখুৱাৰ এটা মেইন উদ্দেশ্য নাছিল কিন্তু মই এটো ৰাস্তাইদি আহি আছিলো তো আহি পেলাই এনেকা বেয়া লাগিল সো তাকে ভাবিলো মই আপোনালোকক দেখুৱাও কিনো মোৰ কি বেয়া লাগিলে বা কি সিচুৱেচনত মই এটো দেখাবলগীয়া হৈছে সো গুটেখিনি আপোনালোকক মই কম এই ভিডিঅ'ত আপোনালোকে ভিডিঅ'টো যিমান পাৰে শেয়াৰ কৰিব আৰু প্ৰথমতে মই কওঁ মই কোনো ৰাজনৈতিক দলৰ নেতা নহয় বা কোনো ৰাজনৈতিক দলৰ সমৰ্থকো নহয় বা বিৰোধীও নহয় সো যিখন ৰাজনৈতিক দলে বা যিখন চৰকাৰে ভাল কাম কৰি আছে তাৰে আমি সাপোৰ্টাৰ বৰ্তমান যে কি মই কোনো দলৰ হয় এটো কামটো কৰা নাই বা কোনো দলক বেয়া পাই পেলাই মই এটো কামটো কৰা নাই কিন্তু জাস্ট মই আপোনালোকক এটো উপস্থাপন এটো কাৰণে দেখুৱালো এই অঞ্চলৰ মানুহে এতিয়া বৰ্তমান জেনেকে জিয়াটো ভুগি আছে সো এটোহে আপোনালোকক মই অলপ দেখাবলৈ চেষ্টা কৰি আপোনালোকে চাব পাৰে ইয়া চাওক কেনেকা এটা পৰিবেশত আছে ইয়া চাওক আপোনালোকে ৰাস্তা এটো আপোনাৰ প্ৰায় আজি 8-9 বছৰ মানে হল পকীকৰণ হোৱা কিন্তু পকীকৰণ হোৱাৰ পিছত আমি ভাবিছিলো যে কি আমাৰ অঞ্চললৈ বা আমাৰ এৰিয়ালৈ ভাল ৰাস্তা আহিলে আমি যাতায়াতৰ কাৰণে আমাৰ সুবিধা হ'ব কিন্তু এনেকা এটা আপোনালোকে এটা সিচুৱেচন পাইছে চাব পাৰে আপোনালোকে এটা পুখুৰী অধিক এটা মানে পথ বুলি ক'ব লাগিব প্ৰায় ইয়াৰ পৰা আপোনাৰ 1 কিলোমিটাৰটো বেছি হ'ব 1.5 কিলোমিটাৰ মান হ'ব যদি মোৰ ভুল হোৱা নাই সো আজিলৈকে এখন ৰাস্তা আপোনালোকে চাব পাৰে পকীকৰণ হোৱা আপোনাৰ প্ৰায় আজি 8-9 বছৰ হৈছে কিন্তু তাৰ বিপৰীতে না ৰিপেয়াৰিং কৰিছে না কিবা মেৰামতি কৰিছে আপোনালোকে চাব পাৰে মই কেমেৰা পাৰ্চনক অনুৰোধ জনাম আৰু এফালে দেখুৱাবলৈ অকল এইটোৱে নহয় আপোনালোকে এটো যিমান ইয়াৰ পৰা এটো আপোনাৰ ভৰতচুক আৰু এটো কুম্বাঙৰ যিটো কানেকশ্যন এটো এটা মেইন ৰোড হয় এইফালেদি আমি গোগামুখ গ'লে এইফালেদি যাব লাগিব আৰু এইফালে যদি আমি বৰদৈ বাম যদি বা ঘিলামৰা যদি যাওঁ এইটো ৰাস্তা দি আমি যাব লাগিব তো এইটো হ'ল আপোনাৰ সুবনশ্ৰী গাঁও পঞ্চায়তৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ সুবনশ্ৰী গাঁও পঞ্চায়তৰ এইটো এটা গুৰুত্বপূৰ্ণ এটা ৰাস্তা হয় সো আপোনালোকক এয়া চাব পাৰে গাঁত সদিক পুৰা একদম ইয়াত এতিয়া আপোনাৰ এপ্ৰিল মাহ এতিয়া এপ্ৰিল মাহত আপোনাৰ ইয়াত একদম পুৰা মাছৰ পোনা আপুনি মেলি পেলাই আপোনাৰ একদম পুখুৰী অধিক হৈ আছে তো এতিয়া মাছৰ পোনা আপুনি মেলিব পাৰিব সো মই আপোনালোকক পুৰা আনকাট ভিডিঅ' মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই কোনো ইয়াত ক্লিপ লগাই পেলাই মই ভিডিঅ'টো বনোৱা নাই বা ভিডিঅ'টো মই এডিট কৰোঁতেও মই কোনো ক্লিপ মানে বেলেগৰ পৰা তেনেকৈ নলওঁ যি সঁচা এইটো সঁচাটোৱে মই দেখুৱাম আপোনালোক চাগে ইয়াত কোনোবা যদি দল সংগঠনৰ যদি নেতা পালি নেতাই যদি চাই আছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাগে হেতে বেয়া পাব কিন্তু বেয়া পালেও মই উপায় নাই সঁচাটো সঁচা মই কমে যিটো মই আজি আহি পেলাই মই যিটো কষ্ট পাইছোঁ এইটো মই আপোনালোকৰ আগত মই এইটোহে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজিকালিতো বৰ্তমান যুগততো ছ'চিয়েল মিডিয়া ইমান এক্টিভ হৈ গৈছে বা ছ'চিয়েল মিডিয়াত যদি ইমান ষ্ট্ৰং যদি পাৱাৰ থাকে তেতিয়াহ'লে মই এই ৰাস্তাটো মই আপোনালোকক যিমান পাৰে মই এইটো ৰাস্তাটো আপোনালোকে শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'টো যেনেকুৱা যিমান দূৰ এইটো ৰাস্তা যিমান দীঘল হৈছে গোটেইখিনি তেনেকুৱাই আৰু আপোনালোকে তেনেকুৱাই পাব এইফালে চেন গেবেল পৰি আছে চাওক এইটো ৰাস্তা পকী ৰাস্তা আছিলে কিন্তু কেইদিনমান আগলৈ কেইবছৰমান আগলৈকে এইটো পকী ৰাস্তা আছিলে এতিয়া কিন্তু কোনো একদম নাম নিচান নাই মানে আপোনালোকে চাব পাৰে অকল চেন গেবেলটোৰ বাহিৰে আৰু এই পুখুৰীকেইটাৰ বাহিৰে আৰু বেলেগ একো নাই আপোনালোকে চাব পাৰে একদম গোটেই লাইনটোলৈকে এইটো চাব পাৰে একদম এইটো এটা মেইন ৰাস্তা হয় আপোনালোকে যদি ইয়াত কোনোবা যদি আহিছে বা এই অঞ্চলৰ পৰা যদি কোনোবা চাই আছে তেতিয়াহ'লে নিশ্চয় হেঁতে গম পাব এয়া চাওক কিমান দ একদম আঁঠুলৈকে পানী চাব পাৰে আপোনালোকে এয়া চাওক মই গোটেইখিনি দেখাম আপোনালোকক ভিডিঅ'টো চাগে অলপ দীঘল হ'ব এয়া চাব পাৰে মানে আজিলৈকে মই এইটো কোনো এটা নিউজ লাইভত দেখা নাই বা কোনো এজনে ছ'চিয়েল মিডিয়াতো মই এইটো ভিডিঅ' দেখা নাই যে এনেকুৱা ৰাস্তা যে এনেকুৱা যে হৈ আছে বা এইটোৰ বিষয়ে যে কিবা কমপ্লেইন কৰিব লাগে মই আজিলৈকে দেখা নাই চ' আপোনালোকে চাব পাৰে এয়া এইফালে মানুহ আহি আছে কিন্তু খুব কষ্টৰে এতিয়া বাৰিষা ছিজনতো প্ৰায় আপোনাৰ এইটো ৰাস্তা অচল হৈ পৰি একদম তেনেকুৱা যাতায়াতৰ ক্ষেত্ৰত আৰু
গাড়ী মটৰ চলাবলৈ, না গাড়ী চলাব পাৰে ভালকৈ, না চাইকেল চলাব পাৰে ভালকৈ, না খোজকাঢ়ি যাব পাৰে ভালকৈ। এতিয়া দুদিন বৰষুণ দিওঁতে এনেকুৱা অৱস্থা, আৰু এতিয়াতো বাৰিষা ছিজন আহি আছে, এপ্ৰিলৰ পিছততো আৰু পূৰা বৰষুণ। চ' তেতিয়া আৰু কেনেকুৱা অৱস্থা হ'ব আপোনালোকে চাই পেলাই হয়তো অনুমান কৰিব পাৰিছে। চ' মই গোটেই এয়া চাব পাৰে। সেয়াই পাব আৰু আপোনালোকে সিমূৰৰ পৰা সিমূৰলৈ, সেয়াই আৰু এইটো যিমান দূৰ ৰাস্তা সেইটোৱে পাব আৰু। একদম মানে অতি আচৰিত দেই সঁচাকৈ। আজিলৈকে ইয়াৰ না পাব্লিকে কিবা কমপ্লেইন কৰিছে, না গাঁৱৰ মানুহে কিবা কৰিছে, না কিবা দল সংগঠনৰ কিবা পালি নেতাই যদি কিবা কৰিছে, না কিবা নিউজৰ মানুহ বা আজিলৈকে এইটো ভিডিঅ' কিবা কৰিছে বা ৰাইজৰ লগত কিবা কমপ্লেইন কৰিছে, মই আজিলৈকে দেখা নাই বা শুনাও নাই। চ' এনেকৈ চলি আছে। মই যদি আজি এইটো ৰাস্তা দি নহাহেঁতেন মই চাগে গম নাপালোঁ হয়। এয়া চাওক এইফালে এনেকুৱা মানে কি ক'ম আৰু, বহুত এটা মানে বেয়া চিটুৱেশ্যন। ইয়াৰ মানুহবোৰে কেনেকৈ অহা যোৱা কৰি আছে মই তাকে ভাবি পেলাই একদম পূৰা বেয়া লাগিছে। ইমান ডাঙৰ এটা পুখুৰী আৰু মানে একদম সিমূৰৰ পৰা সিমূৰলৈকে গোটেইটো তেনেকুৱাই আৰু। চাওক এয়া চাব পাৰে। ইয়াৰ পৰা আহি পেলাই আপোনাৰ তাৰপৰা মই সিমূৰৰ পৰা দেখালোঁ যেনিবা, এতিয়া ডাইৰেক্ট এইটো ভৰতচুক গাঁও পালোহি। চ' ইয়াৰ পৰা মই দেখাই যাম আমাৰ গাঁৱলৈকে কেনেকুৱা হৈ আছে ৰাস্তা। এইটোতো প্ৰায় যেনিবা বনোৱা অলপ দিন হৈছে আমাৰ, কিন্তু যিটো এইটো মথাউৰিটো যোনটো আছিলে আপোনাৰ আপটো এই বৰ্ষামুখ বাঘমৰা কানেকশ্যন যিটো মেইন ৰাস্তাটো, চ' এইটো মই দেখুৱাম। এইটো আপোনাৰ বনোৱা প্ৰায় 4 বছৰ নে 5 বছৰ হৈছে। চ' মই এইটো কেনেকুৱা কণ্ডিশ্যনত আছে এইটো মই আপোনালোকক দেখুৱাম। এইটো গাঁৱলৈ সোমাইছোঁ আৰু এইটো ভৰতচুক গাঁৱলৈ সোমাইছোঁ আৰু এইটো ৰাস্তা আপোনালোকে ভালকৈ ন'টিছ কৰক। চ' ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব বুলি মোৰ বিশ্বাস আছে। চ' আপোনালোকৰ দ্বাৰা যদি এই ৰাস্তা যদি পুনৰ যদি নিৰ্মাণ হয় বা পুনৰ যদি ভাল কৰে, তেতিয়া সেই আমাৰ ৰাইজৰ পাব্লিকৰ কাৰণে বহুত সুবিধা হ'ব। যিহেতু আমাৰ এইটো মেইন ৰাস্তা হয়, এইটো অচল হৈ পৰাৰ লগে লগে আমাৰ যাতায়াত পূৰা বেয়া হৈ যায়। কেতিয়াবা আমাৰ ওচৰত তেনেকৈ মেডিকেল নাই বা তেনেকুৱা ভাল স্কুল কলেজ নাই, যিহেতু সেই ৰাস্তাইদি আমি গাড়ী চলাই হ'লেও যাব লাগিব বা বাইক চলাই হ'লেও যাব লাগিব বা খোজকাঢ়ি হ'লেও যাব লাগিব। আমাৰ যিহেতু এইটোৱে মেইন ৰাস্তা, এইটো কানেকশ্যন ডাইৰেক্ট আপটো গোগামুখলৈকে। মই ক'লোৱে গোটেইখিনি কথা ক'ৰ পৰা ক'লৈকে কানেকশ্যন হৈছে। চ' এয়া চাব পাৰে আপোনালোকে।
তাৰ পৰা আহি পেলাই মই এতিয়া গাঁও পালোহি আপোনালোকে চাব পাৰে এয়া আমাৰ গাঁৱৰ ৰাস্তা গাঁৱৰ মানে কি আমাৰ এইটো যিটো কানেক্টিভিটি আপোনাৰ গোগামুখ বুলি ক'ব লাগিব গোগামুখটো আপোনাৰ বৰখামুখ আপ টু বৰখামুখলৈকে চ' তাৰ যিটো এইটো কানেকশ্যনটোৰ ৰাস্তা আপোনালোকে চাব পাৰে এয়া এই গৰা সদৃশ হৈ আছে চাব পাৰে আপোনালোকে কেমেৰা পাৰ্চন মোক ওচৰৰ পৰা দেখাবলৈ অনুৰোধ জনাইছোঁ পুৰা গৰা সদৃশ হৈ আছে আপোনালোকে চাব পাৰে চাইড বাম্প আপোনালোকে চাব পাৰে চাইড বাম্প বুলিবলৈ কোনোৱে নাই ইয়াত আপোনালোকে চাওক আৰু এই ওপৰৰ ৰাস্তাখিনি আপোনালোকে চাব পাৰে আপোনাৰ কেমেৰা পাৰ্চনক মই দেখাবলৈ কোনো চাইড বাম্প ইয়াত কোনো ক্লিয়াৰ নাই আৰু এইফালে চাইডে আপোনালোকে চাব পাৰে কেনেকুৱা চিটুৱেশ্যন হৈ আছে আৰু এইফালে দুয়োফালে আপোনালোকে চাব পাৰে ইয়াৰ পৰা আপোনাৰ তালৈকে যিমান দূৰ এইটোতো প্ৰায় আপোনাৰ 5 কিলোমিটাৰমান হ'ব আপোনাৰ বৰখামুখলৈকে 5 কিলোমিটাৰ বেছিয়ে হ'ব ভৰতচুকটো বৰখামুখলৈকে 5 কিলোমিটাৰ বেছি হ'ব আই থিংক 10 কিলোমিটাৰ ওচৰা ওচৰি হ'ব বেছি নহ'লেও কম নহয় চ' আৰু এইফালে যিটো আগৰ যোনটো মই ৰাস্তা দেখালোঁ সেইটোতো আপোনালোকে চালেই আৰু কেইদিনমান আগতে ইয়াত ডাঙৰ এটা এক্সিডেণ্ট হৈছে মই কেমেৰা পাৰ্চনক অনুৰোধ জনাম আপোনাৰ লাষ্ট এতিয়াতো এপ্ৰিল জানুৱাৰী মাহত ডাঙৰ এটা ইয়াত এক্সিডেণ্ট হৈছে বৰ্তমান এইটো কি বুলি ক'ম এটা এক্সিডেণ্ট প্ৰ'ন এৰিয়া বুলি ক'ব লাগিব তেনেকুৱা এটা জেগালৈ পৰিণত হৈছে প্ৰথমতে যান ৰক্ষা পাইছে এয়া চাব পাৰে এয়া চাইড বাম্প কেনেকুৱা হৈ আছে এয়া চাব পাৰে এইফালেও গৰা সদৃশ হৈ আছে আৰু এইফালে একদম ইমান সৰু ঠেক ৰাস্তা আপোনালোকে চাব পাৰে কেইদিনমান আগতে ইয়াতে এক্সিডেণ্ট হৈছে একদম পুৰা তলত পৰি গৈছে গাড়ীৰ খুন্দা একদম পুৰা তলত পৰি গৈছে প্ৰথমতে প্ৰাণ ৰক্ষা পাইছে কণ ল'ৰা ছোৱালী আছিলে আৰু কিমান তেনেকুৱা আজিলৈকে মানুহ তেনেকুৱা হেৰি হোৱা নাই কিন্তু প্ৰায় ইয়াত এক্সিডেণ্ট হৈ আছে সেই মানে পুৰা আপোনাৰ মাহত 2-3টা ইয়াত সৰু সুৰা হ'লেও এক্সিডেণ্টটো হৈ আছে ইয়াত চাব পাৰে আপোনালোকে তো এইটোতো ৰাস্তা আপোনাৰ 4 বছৰ আই থিংক 4 বছৰ হৈছে না আজিলৈকে মেৰামতি কৰিছে না কিবা ৰিপেয়াৰিং কৰিছে আজিলৈকে একো কৰা নাই কিবা ইমানে আছিলে আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যাতে বিভাগীয় মন্ত্ৰী বা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত যাতে ভিডিঅ'